আজিৰ কাপোৰযোৰৰ ডিজাইনটো এয়া নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে আৰু আশা কৰোঁ সকলোৱে ভালে আছে পখিলাজনীৰ তিনিটা লেয়াৰ আছিল তাৰ মানে বেলেগ ধৰণৰ আছিল এটো পখিলাটো আৰু অলপ টাইম লাগিলে কালাৰটো কৰি থাকোতে আৰু কালাৰ কম্বিনেশনটো মিলাব বহুত সময় লাগিল মই অনলাইনৰ পৰা লৈছো এই ফুলটো প্ৰথমে হালধীয়া দি দিলো তাৰ পিছত orange color দিছো আৰু তাৰ পিছত মই পিংকেৰে মিলাই দিলো আৰু গোটেইকেটা যে তিনিটা লেয়াৰ আছিল মই আসলতে মোৰ ফুল হল আগতে মই হালধীয়াখিনি লগাই ললো এই কাৰণে মানে পিছত মই মিলাব দিগদাৰ হৈ গল মই একেলগে তিনিটা কালাৰ মিলাই যাব লাগিছিল তেতিয়া বেছি ধুনিয়া লাগিলে হয় যি হক প্ৰথমটো কৰিলো সেই কাৰণে বাকি কাপোৰজোৰ গোটেইকেটা একেই কৰি দিলো নহলে আৰু বেয়া লাগিব পিছত আৰু মই 0 নম্বৰে ব্ৰাছডালেৰে কৰিছো মই এই ব্ৰাছডালেৰে আসলতে মই সুবিধা পাও কৰিব ডাঙৰ ইমান ডাঙৰো নহয় যেনিবা সেই কাৰণে সৰু ব্ৰাছডালেৰে ধুনিয়াকৈ হৈ যায় ডাঙৰ পখিলা হলে বহুত হলে ফ্লেট ব্ৰাছডালেৰে কৰিব পাৰি আৰু কালাৰটো হল হেভি ক্লিয়াৰ এক্ৰেলিক কালাৰটো আৰু সুবিধা হয় এই কালাৰটোৰে বহুত কেৱল হুকোৱাৰ পিছত প্ৰেছ কৰি দিব লাগে আৰু মই গোটেই কাপোৰজোৰ আগত কৰি লৈছো তাৰ পিছত হুকোৱাৰ পিছত প্ৰেছ কৰি দিছো আৰু ইয়াতে মই 3D আউটলাইনটো ব্যৱহাৰ কৰিছো হেতু অৱশ্যে ভিডিঅ'টোত নেদেখুৱালো বনোৱাখিনি কাৰণ দীঘল হৈ যায় আৰু বনাবও টান লাগে ইমান ভিডিঅ' ফাইনেল লুকটো দেখিলে গম পাব কেনেকৈ বনাইছো এয়া সব পখিলাজনীৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটি আৰু এতিয়া মই কাপোৰজোৰ এবাৰ ফাইনেল দেখুৱাই আছো অলপ গাত লৈ দেখুৱাই আছো কেনেকুৱা লাগিব গাত ললে কাপোৰজোৰ মাজতে এটা দি দিছো দে গেৰো ডিজাইন নিচিনাকে দি দিছো আৰু বাকি ডাঙৰকে এটা পখিলা দি দিছো গোটেই গাটোতে আৰু এটা অলপ সৰুকে দিছো এটা অলপ ডাঙৰকে দিছো যেটো আছিল মেইন ফুলটোত হেতুৱে দিছিলো আৰু এটা অলপ ইয়াতকে অলপ সৰুকে বনাই হেতু দি দিছিলো আসলতে আৰু মেখেলাখন কিন্তু বেছি ধুনিয়া হৈছে এতিয়া দেখুৱাই আছো মেখেলাখন
মেখেলাখন বেছি ধুনীয়া হৈছে কাৰণ মই আচলতে চাদৰখন মানে সেই ডাঙৰ ফুলটো এলাহতে অলপমান মানে দুটা চাৰিও পিনে চাৰিটা দি দিছোঁ আৰু মাজতে এটা গেৰৰ ডিজাইন বনাই দিছোঁ কিন্তু মেখেলাখনত যেতিয়া বনালোঁ তেতিয়া মেখেলাখন বেছি ধুনীয়া হৈছে মেখেলাখনত মানে ডাঙৰ ডাঙৰ ফুল কেইটাই বনাই দিলোঁ আৰু সৰু সৰুকৈ বুটা নিচিনাকৈ বনাই দিলোঁ আৰু সেইকাৰণে বেছি ধুনীয়া লগা হৈছে মেখেলাখন আৰু এটা দেখুৱাই আছোঁ ব্লাউজ পিচটোতো দুটা এই সৰু যিটো ফুল পখিলাটো আছে সেইটোৱে বনাই দিছোঁ এনেকৈ চাওক দুপিনে বনাই দিছোঁ দুটা ডাঙৰ ডাঙৰকৈ বঢ়িয়া ধুনীয়াকৈ হাতত পৰি যাব এইটো আৰু মোৰ কাপোৰৰ ডিজাইনটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ